এটা ভাল খবৰ স্বাস্থ্য বিভাগত নতুন চাকৰি ওলাইছে এতিয়া এইখিনি নন টেকনিকেলৰ পোষ্ট হয় অলপ আগতে টেকনিকেলৰ পোষ্টখিনি এপ্লাই হৈ গ'ল এতিয়া নন টেকনিকেলৰ পোষ্ট আৰু ইয়াত বহুতো এটা কনফিউজন হৈ আছে যে আগতে যিসকলে এই নন টেকনিকেলত এপ্লাই কৰিছিলে তেওঁলোকে আকৌ পুনৰ কৰিব লাগিব নেকি সেইখিনিও আলোচনা কৰিম আৰু ইয়াত পঢ়া লিখা কিমান লাগিব গোটেইখিনি আলোচনা কৰিম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু মোৰ নাম্বাৰটো দি দিম তোমালোকে যদি এপ্লাই কৰাত অসুবিধা হয় ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰা কেনেকে এপ্লাই কৰিব লাগিব গোটেইখিনি আমি তোমালোকক ফোন যোগে জনাম তোমালোকে নাম্বাৰটোত কন্টেক্ট কৰিবা ঠিক আছে এতিয়া মোৰ নাম্বাৰটো ভিডিঅ'টো শেষত দিম কাৰণ বহুতে ভিডিঅ'টো সম্পূৰ্ণ নাচায় ভিডিঅ'টো সম্পূৰ্ণ চালেহে বুজি পাবা আৰু নাম্বাৰটো যিসকলে ভিডিঅ'টো সম্পূৰ্ণ চাব তেওঁলোকেহে নাম্বাৰটো পাব মই সেইকাৰণে ভিডিঅ'টো শেষত মোৰ নাম্বাৰটো দি দিম ঠিক আছে এতিয়া ফাৰ্ষ্ট বহুতো কনফিউজ লাগি আছে যে এইটো এডভাৰটাইজমেণ্টটো ইয়াত কি কৈছে এই চাকৰিটো কি বুলি কৈছিলে তোমালোকৰ ইয়াত চাবা কেণ্ডিডেট এইখিনি চাবা candidate who had already applied for various grade 3 non-technical posts advertisement এইখিনি চাই ল'বা date 1/2/2023 যিসকলে 2023 চনৰ 1 ফেব্ৰুৱাৰীখন যিসকলে এপ্লাই কৰিছিলে নিড নট এপ্লাই এগেইন যিসকলে অলৰেডি এপ্লাই কৰি থৈছে তেওঁলোকে আকৌ পুনৰ এপ্লাই কৰিব নালাগে আৰু এটা কথা কওঁ বহুতে আগতে যিখন এপ্লাই কৰিছিলে ৰিচিপ্টখন যিসকলে পোৱা নাই সেই ৰিচিপ্টখন তোমালোকৰ যদি হেৰাই গৈছে মোৰ লগত কণ্টেক্ট কৰিবা মই উলিয়াই দিম ঠিক আছে মোৰ নম্বৰটো ভিডিঅ'টো শেষত দি দিম এতিয়া তোমালোকৰ সেই ৰিচিপ্টখন লাগিব যিসকলে আগতে এপ্লাই কৰি থৈছে যদি এপ্লাই কৰা ৰিচিপ্টটো হেৰাই গৈছে কাৰণ বহুত বছৰ 1 বছৰ হৈ গ'ল বহুত দিন হৈ গ'ল গতিকে তোমালোকৰ ৰিচিপ্টটো হেৰাই থাকিব পাৰে তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা চিন্তা কৰিব নালাগে মই ডাইৰেক্ট তোমালোকক হোৱাটছআপত পঠাই দিম মোৰ নম্বৰটো হোৱাটছআপ কৰিবা ঠিক আছে এতিয়া মোৰ ৰিপ্লাই দিওঁতে কেতিয়াবা দেৰি হয় তোমালোকে ডাইৰেক্ট ফোনো কৰিব পাৰা ঠিক আছে এতিয়া তোমালোকে চাবা এতিয়া যিসকলে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব However, those who had applied earlier for different grade posts, their candidature shall now be considered as per this advertisement. ঠিক আছে এতিয়া এলিজিবল কি লাগিব এতিয়া ইয়াত পোষ্ট কি ওলাইছে মই তোমালোকক জনাই দিম ড্ৰাইভাৰ পোষ্ট ওলাইছে ঠিক আছে এতিয়া তোমালোকে চাবা চেক কৰিবা ইয়াত কি আছে ডাইলেক্ট্ৰিচিয়ান আছে লাইব্ৰেৰিয়ান আছে সাইন্টিফিক এচিষ্টেণ্ট আছে এতিয়া ইয়াত পঢ়া লিখা কিমান লাগিব মেট্ৰিক পাছৰ পৰা গ্ৰেজুৱেশ্যন ঠিক আছে পঢ়া লিখাটো মই কৈ দিছো মেট্ৰিক পাছৰ পৰা গ্ৰেজুৱেশ্যন আছে তাৰপিছত এতিয়া বয়সটো কিমান লাগিব সব আলোচনা কৰিম প্ৰথমে আমি বয়সটো চেক কৰি লওঁ ঠিক আছে এপ্লিকেশ্যন ফিজ লাগিব নেকি নো ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেড তোমালোকৰ কোনো ফিজ প্ৰয়োজন নাই যিকোনো চাকৰি এটা যেতিয়া এপ্লাই কৰা তাত এটা এপ্লিকেশ্যন ফিজ দিব লগা হয় ইয়াত এপ্লিকেশ্যন ফিজ দিবলৈ প্ৰয়োজন নাই তাৰপিছত তোমালোকৰ এজ লিমিট কিমান দিছে আনৰিজাৰ্ভ কেটেগৰী 18 পৰা 40 OBC MOBC 43 বছৰ SC ST 45 years PWD 50 বছৰলৈকে ঠিক আছে এপ্লিকেশ্যন ফিজ নো ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেড ঠিক আছে প্ৰয়োজন নাই এপ্লিকেশ্যন ফিজ দিবলৈ আৰু যিসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাই the candidate must possess valid employment exchange registration certificate of the state of Assam আৰু এটা কথা নতুন বছৰ হৈছে যিসকলৰ কিছুমানৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিলেও তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব কি কাৰণে নোৱাৰিব যদি ৰিনিউ ডেটটো পাৰ হৈ গৈছে বহুতৰ ৰিনিউ ডেট পাৰ হৈ যাব পাৰে নতুন বছৰ সোমালে গতিকে তোমালোকে চেক কৰি ল'বা যদি তোমালোকৰ ৰিনিউ কৰিব আছে কন্টেক্ট কৰিবা কেনেকৈ কৰিব লাগে গোটেইখিনি ফোনত ভালকে বুজাই পাম ঠিক আছে এইখিনি হৈ গ'ল তাৰপিছত এতিয়া ইয়াত ড্ৰাই ইলেক্ট্ৰিচিয়ানত কি লাগিব গ্ৰেজুৱেট ইন হোম চায়েন্স অৰ ইকুইভেলেণ্ট এজ হিউমেন নিউট্ৰিশ্যন এণ্ড ড্ৰাই ইলেক্ট্ৰিক এজ এ পাৰ্ট অফ কিউৰিকুলম ঠিক আছে ইয়াত তোমালোকৰ কি লাগিব গ্ৰেজুৱেট হ'ব লাগিব হোম চায়েন্স অথবা হিউমেন নিউট্ৰিশ্যন তেনেকুৱা ধৰণৰ মানে ডিগ্ৰী থাকিব লাগিব ঠিক আছে এতিয়া লাইব্ৰেৰিয়ানটোত তোমালোকৰ কি লাগিব ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স from a recognized university with 1 year diploma certificate in computer application লাইব্ৰেৰিয়ানটোত তোমালোকৰ লাইব্ৰেৰী চায়েন্সত ডিগ্ৰী থাকিব লাগিব আৰু তোমালোকৰ কম্পিউটাৰ 1 বছৰ কম্পিউটাৰ মানে ডিপ্লোমা থাকিব লাগিব দৰমহা 14 পৰা 70000 ঠিক আছে তো সাইন্টিফিক এসিস্টেন্টৰ ডিগ্ৰী এইটো সায়েন্সৰ হ'ব লাগিব ডিগ্ৰী যিসকলৰ ডিগ্ৰী আছে উইথ ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়'লজি তেওঁলোকে এপ্লাই কৰিব পাৰিব ঠিক আছে যিসকলৰ
ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজি আছে তেওঁলোকে চাইণ্টিফিক এছিষ্টেণ্টত এপ্লাই কৰিব পাৰিব দৰমহা 14 পৰা 70,000 একাউণ্ট কেচিয়াৰ এইকেইটাত বিকম উইথ 1 year ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন তোমালোকৰ যিসকল বিকম আছে তেওঁলোকে 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা হ'লে হৈ যাব ঠিক আছে হেল্থ এডুকেটৰ বেচেলৰ ডিগ্ৰী ইন আৰ্টছ সায়েন্স কম্পিউটাৰ সায়েন্স যিকোনো এটা হ'লে হ'ব আৰু কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট তোমালোকৰ লগতে কম্পিউটাৰ লাগিব আৰু আৰ্টছৰ হওক বা সায়েন্সৰ হওক কমাৰ্চৰ হওক যিকোনো এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰপিছত ষ্টেনো কাম কম্পিউটাৰ অপাৰেটৰ ইয়াত তোমালোকৰ মেট্ৰিক পাছ হ'লে হ'ব আৰু ষ্টেনো টাইপিং এণ্ড 1 year ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন তোমালোকৰ ডিপ্ল'মা ষ্টেনো টাইপিঙৰ এটা ডিপ্ল'মা থাকে ঠিক আছে সেইটো ডিপ্ল'মা লাগিব আৰু 1 year কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা লাগিব 14 পৰা 70,000 টকা দৰমহা হেল্থ এডুকেটৰ কাম চেনিটাৰী ইনস্পেক্টৰ ইয়াত বেচেলৰ ডিগ্ৰী লাগিব আৰ্টছ সায়েন্স যিকোনো হ'লে হ'ব ঠিক আছে তাৰপিছত আৰু কম্পিউটাৰ এপ্লিকেশ্যন মানে কম্পিউটাৰ এটা ডিপ্ল'মা থাকিব লাগিব ঠিক আছে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট 14 পৰা 70,000 টকা দৰমহা তাৰপিছত এইখিনি তোমালোকৰ কি আছে ইয়াত একাউণ্ট এছিষ্টেণ্ট আছে ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ এইখিনি গোটেইখিনি মেট্ৰিক পাছ হ'লে হ'ব SSLC or equivalent 1 year ডিপ্ল'মা মানে 1 বছৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু মেট্ৰিক পাছ হ'লে এইখিনিত এপ্লাই কৰিব পাৰিব ইয়াত বহুতখিনি আছে এইখিনি পোষ্ট তোমালোকে চাবা ক্লাৰ্কৰ আছে কোডিং ক্লাৰ্ক ৰেকৰ্ড কিপাৰ কম্পিউটাৰ অপাৰেটৰ ডকুমেণ্টেলিষ্ট জুনিয়ৰ এছিষ্টেণ্ট LDA কম্পিউটাৰ অপাৰেটৰ LDA কম্পিউটাৰ অপাৰেটৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট LDA বুলি কোৱা হয় লোৱাৰ ডিভিজন এছিষ্টেণ্ট এইখিনি বহুতখিনি আছে মই পঢ়ি নিদিওঁ তোমালোকে ইয়াত চেক কৰি ল'বা এইখিনি তোমালোকৰ গোটেইখিনিত SSLC বা 1 year ডিপ্ল'মা SSLC মানে মেট্ৰিক পাছ লগতে HSLC হায়াৰ ছেকেণ্ডাৰী নহয় এইটো হাই ছেকেণ্ডাৰী লাগিব তোমালোকৰ মেট্ৰিক পাছ নহয় HSLC ডাবল এছ আছে HSLC মানে তোমালোকৰ হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব আৰু মানে 1 year ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰত ঠিক আছে এইখিনি হৈ গ'ল তাৰপিছত ষ্টেনোগ্ৰাফাৰ এইখিনিত এইকেইটা 9 নম্বৰটো চাবা ইয়াত কিমান লাগিব HSLC হাই ছেকেণ্ডাৰী পাছ আৰু 1 year কম্পিউটাৰ ডিপ্ল'মা আৰু ষ্টেনো টাইপিং ডিপ্ল'মা ঠিক আছে তাৰপিছত এছিষ্টেণ্ট লাইব্ৰেৰীটোত হাই ছেকেণ্ডাৰী পাছ 1 year ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন লাইব্ৰেৰী এছিষ্টেণ্ট ঠিক আছে দৰমহাখিনি ইয়াত চাই ল'বা ইয়াত দিয়া হৈছে 14 পৰা 70,000 টকা লেবৰেটৰী এছিষ্টেণ্ট সায়েন্সৰ হ'ব লাগিব লেবৰেটৰী এছিষ্টেণ্ট ঠিক আছে লেবৰেটৰী এছিষ্টেণ্টটোৰ সায়েন্সৰ হ'ব লাগিব আৰু 14 পৰা 70,000 টকা ষ্টেটিকেল এছিষ্টেণ্ট ইয়াত তোমালোকৰ হাই ছেকেণ্ডাৰী পাছ উইথ মেথমেটিক্স থাকিব লাগিব mathematics or statistics as one of the subject at SSLC level with 1 year diploma in computer application আৰু ইয়াত তোমালোকৰ statistical assistant statistician ইয়াত তোমালোকৰ mathematics থাকিব লাগিব হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব mathematicsত তাৰপিছত মানে mathematics তোমাৰ ছাবজেক্টটো থাকিব লাগিব হাই ছেকেণ্ডাৰীত তাৰপিছত আৰু 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব তাৰপিছত HSLC এইটো মানে মেট্ৰিকৰ কথা কৈছে ইয়াত ড্ৰাইভাৰ আৰু ভেন ড্ৰাইভাৰ আছে ইয়াত তোমালোকৰ LMV লাইচেন্স এখন থাকিলে হ'ব ঠিক আছে মেট্ৰিক পাছ হ'ব লাগিব আৰু LMV লাইচেন্স থাকিব লাগিব তাৰপিছত মই তোমালোকক ক'লোৱেই এজটোৰ কথা ঠিক আছে এতিয়া তোমালোকে মোৰ নম্বৰটো নোট কৰি ল'বা মোৰ নম্বৰটো কৈ কৈছো 600 1 6 7 3 2 1 2 600 1 6 7 3 2 1
মই নম্বৰটো পুনৰ ৰিপিট কৰিছোঁ 60016173212 মই নম্বৰটো পুনৰ ভালকে লিখি দিছোঁ, ধৰিব পৰা নাই। মোৰ নম্বৰটো হ'ল 60016173212 ঠিক আছে। এই নম্বৰটোত তোমালোকে হোৱাটছআপ কৰিবা। এই নম্বৰটোত হোৱাটছআপ কৰিবা, য'ত কেনেকৈ এপ্লাই কৰিব লাগিব। বহুতে ভুল কৰি এপ্লাই কৰি দিয়ে, তোমালোকে এবাৰ এপ্লাই কৰাৰ আগত মোৰ লগত কণ্টেক্ট কৰি ল'বা, ঠিক আছে। এতিয়া এই নম্বৰটোত তোমালোকক যথেষ্ট ল'ৰা ছোৱালীক আমি হেল্প কৰিছোঁ এপ্লাই কৰাত, তোমালোকে কণ্টেক্ট কৰিবা। অথবা যদি তোমালোকৰ ওচৰত কেফে নাই, তেতিয়া আমাৰ লগত কণ্টেক্ট কৰিব পাৰা, ঠিক আছে। এতিয়া আৰু এটা তোমালোকলৈ ৰিকুৱেষ্ট, যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাবা আৰু শ্বেয়াৰ কৰিবা লগৰ লগত। ধন্যবাদ।